নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ পল্লৱী বৰা বাইদেৱে তোমালোকক স্বাগতম জনাইছো এই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণীকোঠালৈ আজি আমি পঢ়িম ক্লাছ 6ৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ 13 নম্বৰ অধ্যায়ৰ মহাকাশৰ বিচিত্ৰ কথা ইতিমধ্যে আমি পঢ়ি আহিছো যে মহাকাশত আমি বহুতো বস্তু দেখা পাওঁ তাৰ মাজতে হৈছে চিকমিকাই থকা তৰা আৰু এই তৰাবোৰৰ মাজত এটা তৰা আছে যিয়ে তাৰ অৱস্থানটো কেতিয়াও সলনি নকৰে আৰু সেই তৰাটোৰ নাম হৈছে ধ্ৰুৱতৰা আজি আমি পঢ়িম ধ্ৰুৱতৰাৰ বিষয়ে এয়া চোৱা ধ্ৰুৱতৰাটো পৃথিৱীৰ এই পৃথিৱীখন তোমালোকে যিহেতু দেখিছা এই পৃথিৱীৰ এই অক্ষয়ডালৰ মূৰত থাকে বুজিছানে ইয়াত চোৱা ধ্ৰুৱতৰাটো পৃথিৱীৰ ঘূৰ্ণন অক্ষৰ ঠিক ওপৰৰ অৱস্থিত গতিকে ইয়াক আকাশত স্থিৰ যেন লাগে আমি যে দেখো যে ধ্ৰুৱতৰাটো আমি সদায় উত্তৰ দিশতে দেখো আৰু ধ্ৰুৱতৰাৰ অৱস্থানটো সলনি কৰা আমি নেদেখো কিয় নেদেখো জানানে কাৰণ এই ধ্ৰুৱতৰাটোৰ পৃথিৱীৰ যিডাল অক্ষৰ ইয়াৰ ঠিক মূৰৰ ওপৰতে অৱস্থিত সেই কাৰণে আমি ইয়াক আকাশত স্থিৰ হৈ থকা যেন দেখো যেনেকৈ আমি আগৰ ক্ৰিয়াকলাপত কৰিছিলো ছাতিটোৰ মেইন ৰডডালৰ ওপৰত যিটো তৰা দিছিলো বা ছাতিটো ঘূৰাওঁতে সেই তৰাটো আমি একেটা স্থানতে দেখিছো ঠিক তেনেদৰে এই ধ্ৰুৱতৰাটোৰ পৃথিৱীৰ যিডাল অক্ষ তাৰ ঠিক মূৰৰ ওপৰত থাকে সেইকাৰণে পৃথিৱীখন ঘূৰিলে সেই তৰাটো আমি অৱস্থানটো পৰিৱৰ্তন হোৱা দেখা নাপাওঁ আৰু চোৱা সময়ৰ লগে লগে ইয়াৰ অৱস্থান সলনি নহয় আৰু সময়ৰ লগে লগে কি হয় জানানে ইয়াৰ অৱস্থানটো সলনি হৈ নাযায় ই দিশৰ বাবে ৰেফাৰেন্স পইণ্ট হিচাপে কাম কৰে আৰু সেই কাৰণে কি জানানে ধ্ৰুৱতৰাটোক সদায় দিশৰ কাৰণে ৰেফাৰেন্স পইণ্ট হিচাপে ব্যৱহাৰ কৰে আগৰ দিনত মানুহে যদি দিশ হেৰায় তেতিয়া সেই ধ্ৰুৱতৰাটোক চাই দিশ নিৰ্ণয় কৰে কাৰণ ধ্ৰুৱতৰাটো সদায় উত্তৰ দিশতে থাকে প্ৰাচীন কালত ইয়াক নাবিকৰ বাবে বহুলভাৱে ব্যৱহাৰ কৰা হৈছিল আগৰ দিনত যেতিয়া সাগৰৰ মাজত নাবিকবিলাকে দিশ হেৰাই যায় তেতিয়া আকাশৰ সেই ধ্ৰুৱতৰাটোক চাই কি কৰিছিল জানানে দিশ নিৰ্ণয় কৰিছিল বুজিছা ইয়াৰ পাছত চোৱা ইয়াৰ পাছত আমি পঢ়িম তাৰকাপুঞ্জ মানে হৈছে কি জানানে আমি আকাশত বহুত তৰা দেখিম হয়নে আৰু এই তৰাবোৰ লগ লগাই আমি কিছুমান চিনাকি আকৃতি বনাও সেই আকৃতি যে বনাও এই তৰাৰ এইবোৰকে কি বুলি কয় জানানে এইবিলাককে তাৰকাপুঞ্জ বুলি কয় বুজিছা এয়া চোৱা কেইটামান তাৰকাপুঞ্জ আৰু তৰা ৰেখাবোৰ আকাশত দেখা নাযায় সহজে চিনাক্ত কৰিবৰ বাবে অঁকা হৈছে এই যে আমি ৰেখাবোৰ যে দেখিছো তৰাবোৰ জইন হৈ থকা এইবোৰ আমি দেখা নাযায় আমি কেৱল তৰাবোৰহে দেখো কিন্তু এই ৰেখাবোৰ এনেকে আমি আকৃতি বনাই লওঁ আৰু বনাই কিছুমান আমাৰ চিনাকি আকৃতি বনাই লওঁ বুজিছানে ইয়াত কেইটামান তাৰকাপুঞ্জ দিয়া হৈছে এয়া আছে লোকধক কেনিছ এয়া কালপুৰুষ তৰাছ আৰু এইবোৰৰ বিষয়ে আমি বিতংকে লাহে লাহে অধ্যয়ন কৰিম এয়া চোৱা তাৰকাপুঞ্জ যাক ইংলিছত কনষ্টেলেশ্যন বুলি কয় ইয়াক চিনাক্তকৰণৰ যোগ্য আৰ্হি গঠন কৰাৰ তৰা এটাৰ গোট এই তাৰকাপুঞ্জ যাক ইংলিছত কনষ্টেলেশ্যন বুলি কয় তাৰ মানে কি হৈছে জানানে বহুতো তৰাৰ এটা থোপ যাক লৈ আমি কিছুমান চিনাকি আৰ্হি গঠন কৰিব পাৰো এই শব্দটো লেটিন কনষ্টেলেচিঅ পৰা আহিছে এই কনষ্টেলেশ্যন শব্দটো জানানে এটা লেটিন শব্দ আছে যাৰ নাম হৈছে কনষ্টেলেচিঅ তাৰ পৰা এইটো অনা হৈছে বুজিছা যাৰ অৰ্থ হৈছে তৰাৰে স্থাপন কৰা ইয়াৰ অৰ্থটো কি জানানে তৰাৰে স্থাপন কৰা অৰ্থাৎ কিছুমান তৰা লগ লগাই যে আমি এইবোৰ আৰ্হি বনাইছো এইবোৰে হৈছে তাৰকাপুঞ্জ এটা তাৰকাপুঞ্জৰ আকৃতি পশ্চিমৰ পৰা পূবলৈ যোৱা যেন লাগে এই তাৰকাপুঞ্জৰ আকৃতি জানানে সদায় পশ্চিমৰ পৰা পূবলৈ যোৱা যেন লাগে পৌৰাণিক ব্যক্তিত্ব
জীৱ জন্তু বস্তু বা মানুহৰ দলৰ নামেৰে নামাকৰণ কৰা হৈছিল আগৰ দিনত জানানে মানুহৰে আকাশত চাই এই তাৰকাপুঞ্জৰ যে এই ৰেখাবোৰ যে ড্ৰ কৰি কিছুমান চিনাকি আকৃতিৰ যে বনাইছিল সেই আকৃতিবিলাকক কি কৰিছিল জানানে কিছুমান ব্যক্তিৰ নাম কিছুমান জীৱ জন্তু বা বস্তু বা মানুহৰ নামেৰে কি কৰিছিল জানানে নামাকৰণ কৰিছিল বুজিছা এয়া চোৱা ভাৰতীয় জ্যোতিৰ্বিজ্ঞানত নক্ষত্ৰ শব্দটো এটা নিৰ্দিষ্ট তৰা বা তৰাৰ থোপক বুজাবলৈ ব্যৱহাৰ কৰা হয় আমি যে ভাৰতীয় জ্যোতিৰ্বিজ্ঞানত নক্ষত্ৰ শব্দটো ব্যৱহাৰ কৰোঁ এইটো কি জানানে এটা কোনো এটা নিৰ্দিষ্ট তৰা বা তৰাৰ থোপক বুজোৱা হয় এটা নিৰ্দিষ্ট তৰা বা এই তৰাৰ এই থোপটোক বুজোৱা হয় বুজিছা যেনে আৰ্দ্ৰ কালপুৰুষ তাৰকাপুঞ্জত থকা তৰা বেটেলগিজ ইয়াত তোমালোকে আৰ্দ্ৰ এইটো দেখিছা এইটো ক'ত আছে কালপুৰুষ তাৰকাপুঞ্জত আছে আৰু এই নক্ষত্ৰটো এইটো হৈছে আৰ্দ্ৰ নক্ষত্ৰ তেনেকে কৃতিকা এই তোমালোকে কৃতিকা দেখিছা এইটো ক'ত আছে তৰাছ তাৰকাপুঞ্জত থকা তৰাৰ থোপ প্লেডাছ এতিয়া তৰাছ যিটো তাৰকা পুঞ্জ আছে আৰু তাত কি জানা কৃতিকা হৈছে এই তৰাৰ থোপ এই কিছুমান তৰাৰ থোপ বুজিছা ঠিক তেনেদৰে তৰাছ তাৰকাপুঞ্জত থকা তৰা এলডিভাৰ্নাক ৰোহিণী বুলিও জনা যায় ইয়াত যিটো এলডিভাৰ্না আছে এলডিভাৰ্নাক যিটো তৰা আছে সেইখিনি কি কয় জানানে ৰোহিণী নক্ষত্ৰ বুলিও জনা যায় বুজিছা তাৰ পাছত চোৱা 88টা তাৰকাপুঞ্জ জনা যায় যদিও কেইটামানহে উৰ্ছা মেজৰ উৰ্ছা মাইনৰ আৰিয়ান কেছিঅপিয়া খালি চকুৰে সহজে দেখা যায় আমি আমাৰ মহাকাশত 88টা তাৰকাপুঞ্জৰ বিষয়ে জানো কিন্তু তাৰ মাজতে এইকেইটাকহে আমি খালি চকুৰে দেখা পাওঁ বুজিছা কাল্পনিক ৰেখাৰ সহায়ত তৰাৰ সংযোগ আৰু তাৰকাপুঞ্জ চিনাক্ত কৰা হয় এই তাৰকাপুঞ্জবোৰ কি হৈছে জানানে কাল্পনিক ৰেখাৰ সহায়ত তৰাবোৰ সংযোগ কৰা হয় আৰু তাৰকাপুঞ্জবিলাকক চিনাক্ত কৰা হয় তোমালোকে যদি আকাশত কেতিয়াবা এনেকুৱা তৰা দেখি যদি তোমালোকৰ এনেকুৱা নিচিনা আকৃতি ফৰ্ম হয় তেতিয়া তোমালোকে এনেকুৱা তাৰকাপুঞ্জ কিছুমান দেখিবলৈ পাবা তাৰ ভিতৰত তোমালোকে কোনবোৰ খালি চকুৰে দেখিবা জানানে উৰ্ছা মেজৰ পাবা উৰ্ছা মাইনৰ আৰিয়ান কেছিঅপিয়া এইবোৰ তোমালোকে খালি চকুৰে দেখা পাবা বুজিছা তাৰ পাছত চোৱা কিছুমানে কল্পনা কৰে যে আৰিয়ান চিকাৰীয়ে নিজৰ কুকুৰ কেনিছ মেজৰৰ সৈতে এটা মহ তৰাছ খেদি বা গা ধুৱাইছে কিছুমানে কল্পনা কৰিছে কি জানানে আৰিয়ান চিকাৰীৰ ধৰা কিছুমান আকৃতি বিচাৰি পাইছে তাৰে এটা নাম দিছে আৰিয়ান চিকাৰীয়ে নিজৰ কুকুৰ সেই কুকুৰটো কেনিছ মেজৰ বুলি কোৱা হৈছে আৰু সেই কুকুৰ কেনিছ মেজৰৰ সৈতে এটা মহ যেটো তৰাছ বুলি কোৱা হৈছে সেই তৰাছটো খেদিছে বা গা ধুৱাইছে হেনেকুৱা আকৃতি তেওঁলোকে আগতে দেখিছিল এই ধৰা তৰাছৰ ইয়াত মানে ধৰা এটা মহৰ বা এটা হাড় গৰুৰ ছবি তেওঁলোকে দেখি পাইছিল বুজিছা নিখাৰ আকাশত আটাইতকৈ উজ্জ্বল তৰা সিৰিয়াছ কেনিছ মেজৰত আছে আৰু নিখাৰ আকাশত আটাইতকৈ উজ্জ্বল তৰা যেটো সিৰিয়াছ বা যাক লোভধব বুলিও কোৱা হয় জানানে এই লোভধব ই আটাইতকৈ ৰাতিৰ আকাশত থকা আটাইতকৈ উজ্জ্বল তৰা যাক সিৰিয়াছ বুলিও কোৱা হয় বুজিছানে আৰু সেই সিৰিয়াছটো কেনিছ মেজৰত আছে আৰু ই ক'ত আছে জানানে কেনিছ মেজৰত আছে বুজিছা ইয়াৰ পাছত চোৱা সপ্তৰ্ষি মণ্ডল এতিয়া আমি পঢ়িম সপ্তৰ্ষি মণ্ডল যাক বিগ ডিপাৰ বুলিও কোৱা হয় তোমালোকে কেতিয়াবা ৰাতিৰ আকাশত এনেকুৱা তৰাৰ কিছুমান আকৃতি দেখিবা যিটো এটা হেতাৰ নিচিনা হয় বা এটা ডাঙৰ প্ৰশ্নবোধক চিহ্নৰ নিচিনা হয় আৰু এইটোকে কি কয় জানানে সপ্তৰ্ষি মণ্ডল বুলি কোৱা হয় বুজিছা আৰু ইয়াৰ বিষয়ে আমি ভালকে জানো আহা এয়া চোৱা উৰ্ছা মেজৰত 7টা উজ্জ্বল তৰা আছে যিয়ে এটা ডাঙৰ ডিপাৰ বা প্ৰশ্ন চিহ্নৰ আকৃতি গঠন কৰে এতিয়া চোৱাচোন তাৰকাপুঞ্জত কেইটামান 7টা তৰা তোমালোকে দেখিবা 1 2 3 4 5 6 7 এই 7টা তৰা যে তোমালোকে দেখিছা ইয়াত তোমালোকে দেখিবা আৰু ই এটা এখন হেতাৰ নিচিনা নহলে এটা ডাঙৰ প্ৰশ্নবোধক চিহ্নৰ নিচিনা
প্ৰাচীন গ্ৰীকসকলে ইয়াক এটা ডাঙৰ ভালুক বুলি কল্পনা কৰিছিল ইয়াৰ নাম ৰাখিছিল গ্ৰেট বিয়াৰ এতিয়া চোৱা প্ৰাচীন যেতিয়া গ্ৰীকসকলে ইয়াক জানানে এটা ডাঙৰ ভালুকৰ নিচিনা দেখিছিল আৰু সেই কাৰণে তাক নাম দিছিল গ্ৰেট বিয়াৰ বুলি বুজিলা ভাৰতৰ ইয়াক সপ্তৰ্ষি মণ্ডল বুলি কোৱা হয় ইয়াত ৭টা তৰা আছে সেই কাৰণে আমাৰ ভাৰতবৰ্ষক ইয়াক কি কয় জানানে সপ্তৰ্ষি মণ্ডল বুলি কয় ইয়াৰ ৭টা তৰাৰ নাম ইয়াত যিকিটা ৭টা তৰা তোমালোকে দেখিছা এই সপ্তৰ্ষি মণ্ডলৰ ৭টা তৰাটো আমাৰ ভাৰতবৰ্ষত কেইগৰাকীমান ঋষিৰ নামেৰে নামাকৰণ কৰা হৈছে সেইকেইটা হৈছে মৰিচি বশিষ্ঠ আংগিৰা অত্ৰি পুলস্ত পুলহ আৰু ক্ৰেতু গম পাইছানে এইকেইটা নাম দিয়া হৈছিল এই নক্ষত্ৰ মণ্ডলে নিশাৰ আকাশত ধ্ৰুৱ তৰাৰ স্থান নিৰ্ণয় কৰাত সহায় কৰে এই জানানে এই নক্ষত্ৰ মণ্ডলে কি কৰে জানানে সপ্তৰ্ষি মণ্ডলটোৱে নিশাৰ আকাশত আমি ধ্ৰুৱ তৰাৰ স্থান নিৰ্ণয় কৰাত সিহঁতি সহায় কৰে বুজিছা ইয়াৰ পাছত চোৱা লঘু সপ্তৰ্ষি মণ্ডল এতিয়া লিটল দীপাৰ এই তলফালে কিছুমান তৰা দেখিছানে এইটো হৈছে লঘু সপ্তৰ্ষি মণ্ডল বুজিছা এয়া চোৱা লঘু সপ্তৰ্ষি মণ্ডল তাৰকাপুঞ্জৰ ৭টা তৰা আছে লঘু সপ্তৰ্ষি মণ্ডলতো তোমালোকে ৭টা তৰা দেখিবা এই তৰাকেইটা দেখিছা ১ ২ ৩ ৪ ৫ ৬ ৭টা ইহঁতি কি হয় জানানে সপ্তৰ্ষি মণ্ডলৰ তৰাবোৰ যিমান উজ্জ্বল সিমান উজ্জ্বল নহয় বুজিছা ইয়াক লিটল দীপাৰ বা সৰু ভালুক বুলিও জনা যায় ইয়াক লিটল দীপাৰ বা সৰু ভালুক বুলি কয় ডাঙৰ ভালুক বুলি কয় সপ্তৰ্ষি মণ্ডলক আৰু সৰু ভালুক বুলি কয় লঘু সপ্তৰ্ষি মণ্ডলক বুজিছা তৰাবোৰ ইয়াত লগিকৈ থাকে আৰু ৭টা তৰাৰ হাজোনটোক এখন সৰু হেতা বা সৰু ভালুকৰ দৰে দেখি ইয়াত তৰাবোৰ কি জানানে লগ লাগি থাকে আৰু এই ৭টা তৰাই কি কৰে জানানে এখন হেতাৰ নিচিনা আকৃতি দেখুৱাই বুজিছা ইয়াৰ তৰাবোৰ সপ্তৰ্ষি মণ্ডলৰ তৰাবোৰৰ দৰে উজ্জ্বল নহয় আৰু এই লঘু সপ্তৰ্ষি মণ্ডলৰ যিবোৰ তৰা তোমালোকে দেখিবা সেই তৰাবিলাক সপ্তৰ্ষি মণ্ডলৰ তৰাৰ তুলনাত কম উজ্জ্বল দেখিবা বুজিছানে এইবোৰ বেছি জিলিকি থাকিব আৰু এইবোৰ কম উজ্জ্বল থাকিব আৰু ইহঁতে কি কৰে জানানে যিটো ধ্ৰুৱ তৰা তাক নিৰ্ণয় কৰাত সহায় কৰে বুজিছা সৰু হেতাখনৰ নালৰ ফালে ধ্ৰুৱ তৰাটো থাকে এতিয়া ধ্ৰুৱ তৰাটো ক'ত থাকে জানানে এই যে সৰু হেতাখন যিটো লঘু সপ্তৰ্ষি মণ্ডল ইয়াৰ যোৰ নেগুৰ আছে এই নেগুৰৰ ফালে কি জানানে ধ্ৰুৱ তৰাটো থাকে বুজিছা ইয়াৰ ভাৰতীয় নাম লঘু সপ্তৰ্ষি মণ্ডল কেতিয়াবা ইয়াক ধ্ৰুৱ তৰা তাৰকাপুঞ্জ বুলিও কোৱা হয় কেতিয়াবা ইয়াক কি জানানে ধ্ৰুৱ তৰাৰ তাৰকাপুঞ্জ বুলিও কোৱা হয় কাৰণ কিয় জানানে সপ্তৰ্ষি মণ্ডল আৰু লঘু সপ্তৰ্ষি মণ্ডলে আমাক ধ্ৰুৱ তৰাটো চিনাক্ত কৰাত সহায় কৰে জুনৰ পৰা জুলাইলৈকে উত্তৰ আকাশত ইয়াক সহজে দেখা পোৱা যায় তোমালোকে যেতিয়া জুন বা জুলাই মাহলৈকে তোমালোকে কি জানানে উত্তৰ আকাশত ইয়াক খুব সহজে দেখিবা লঘু সপ্তৰ্ষি মণ্ডলেও ধ্ৰুৱ তৰাৰ অৱস্থান চিনাক্ত কৰাত সহায় কৰে বুজিছা ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা আহা এতিয়া আমি কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰো আমাৰ প্ৰথম প্ৰশ্ন সপ্তৰ্ষি মণ্ডল কেইটা তৰাৰে গঠিত সপ্তৰ্ষি মণ্ডল কেইটা তৰাৰে গঠিত প্ৰশ্নটোতে উত্তৰ আছে সপ্তৰ্ষি তাৰ মানে সপ্ত মানে কি ৭টা আমাৰ শুদ্ধ উত্তৰটো হ'ব ৭টা ইয়াৰ পাছৰ প্ৰশ্ন চোৱা সৰু ভালুক বুলি কোনটো মণ্ডলক জনা যায় সৰু ভালুক বুলি কোনটো মণ্ডলক জনা যায় সপ্তৰ্ষি মণ্ডলক আমি জানো ডাঙৰ ভালুক তাৰ মানে সৰু ভালুক হ'ব লঘু সপ্তৰ্ষি মণ্ডল ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা ভালদৰে পঢ়া শুনা কৰি থাকিবা পুনৰ লগ পাম নমস্কাৰ ধন্যবাদ